Hey everyone, this is Banasri Barman and welcoming you to your English Pathshala. আজি আমি এনে এটা বিষয়ৰ ওপৰত আলোচনা কৰিম যিটো সাধাৰণতে তোমালোকে খুব প্ৰব্লেম পোৱা বা কৰিবৰ সময়ত টেন্সবোৰ উল্টা পুল্টা হৈ যায় তো সেইটো হ'ল টেন্সেছ টেন্স মানে কি টেন্স মানে হৈছে কাল বা সময় যাক আমি ইংৰাজীত টাইম বুলি কওঁ তো এই কাল বা সময় সাধাৰণতে তিনি প্ৰকাৰৰ প্ৰথম প্ৰকাৰটো হৈছে প্ৰেজেন্ট টেন্স যাক আমি অসমীয়াত বৰ্তমান কাল বুলি জানো দুই নম্বৰ প্ৰকাৰটো হৈছে পাষ্ট টেন্স যাক আমি অসমীয়াত অতীত কাল বুলি জানো আৰু তিনি নম্বৰটো হৈছে ফিউচাৰ টেন্স যাক আমি অসমীয়াত ভৱিষ্যৎ কাল বুলি জানো এই তিনিওটা টেন্সত সাধাৰণতে আমি কথাবিলাক কওঁ যিবিলাক কাম আমি কৰোঁ এতিয়া এই তিনিওটা টেন্সৰে আমি প্ৰতিটোৰে চাৰিটাকৈ ভাগ পাওঁ কেনেকুৱা এই ভাগকেইটা মই দেখাইছোঁ যে প্ৰেজেন্ট টেন্স মানে আমি সাধাৰণতে কি বুজো প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল এতিয়া বৰ্তমান কাল হোৱাৰ কেইটামান চুক্তি আছে যেনেকুৱাকে যদি মই এনেকুৱা কিছুমান কথা কওঁ যিবিলাক কথা মই মোৰ দৈনন্দিন জীৱনত ৰেগুলাৰলি বা ডেইলি বা ইন হেবিচুৱেল একশ্যন কৰোঁ অভ্যাসগত ঘটনা হিচাপে ধৰি লোৱা হওক মই ক'লোঁ যে আই অলৱেজ গেট আপ এট 6 o'clock in the morning মই সদায় ৰাতিপুৱা 6 বজাত বিচনাৰ পৰা উঠো বা শুৱাৰ পৰা উঠো এতিয়া মই যে এই কামটো কৰোঁ ইয়াৰ পৰা মই সময়ৰ কি অনুমান পালোঁ যে মই এইটো কাম সদায় কৰোঁ বা সদায় ৰাতিপুৱা কৰোঁ গতিকে এইটো এটা হেবিচুৱেল একশ্যন আৰু এই হেবিচুৱেল একশ্যনটো যেতিয়া আমি লিখিম ইয়াৰ টেন্সটো প্ৰেজেন্ট টেন্সত থাকিব দুই নম্বৰ চুক্তিটো হৈছে যদি আমি এনেকুৱা কিছুমান কথা কওঁ যিবোৰ চিৰসত্য ঘটনা যাক কোনেও চেঞ্জ কৰিব নোৱাৰে যিবোৰ প্ৰকৃতি আদিৰ পৰা অন্তলৈকে চলি যাই থাকিব নিৰন্তৰভাৱে ধৰি লোৱা হওক এটা সিম্পল সেন্টেন্স মিল্ক ইজ হোৱাইট গাখীৰ বগা দুই নম্বৰ সেন্টেন্স ম্যান ইজ মৰ্টেল মানুহ মৰণশীল তিনি নম্বৰ সেন্টেন্স দ্য সান rises in the east সূৰ্যটো পূব পিনে উদয় হয় এতিয়া এই তিনিওটা বাক্যয়ে milk is white man is mortal and the sun rises in the east এই তিনিওটা বাক্য কেতিয়াও চেঞ্জ নহয় এইটো যেনেকৈ চলি আছে সদায় সেনেকুৱাকৈ থাকিব কেতিয়াও গাখীৰ বগাৰ পৰা বেলেগ ৰং নহয় মানুহ অমৰ নহয় বা সূৰ্যটোৰ মুদ নাই কালি মই পশ্চিম পিনে উদয় হওঁ এনেকুৱা কেতিয়াও নহয় সূৰ্য সদায় পূব পিনে উদয় হ'ব গতিকে এই যিটো ইউনিভাৰ্চেল ট্ৰুথ যাক আমি চিৰসত্য ঘটনা বুলি কওঁ এইবোৰ সদায় প্ৰেজেন্ট টেন্সত প্ৰকাশ কৰা হয় বা সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডেফিনিট তো আমি প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটো হৈছে সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডেফিনিট তাৰ আমি সূত্ৰটো গম পালোঁ এতিয়া প্ৰেজেন্ট টেন্সৰ দুই নম্বৰ ভাগটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ প্ৰেজেন্ট কন্টিনিউয়াছ বুলিলে আমি কি বুজো যিবোৰ কাম বৰ্তমান সময়ত চলি আছে কন্টিনিউয়াছ মানে কি বুজা তোমালোকে কন্টিনিউয়াছ মানে যিটো কন্টিনিউ হৈ আছে বা চলি আছে ধৰি লোৱা মই তোমালোকক পঢ়াই আছো তোমালোকে মোৰ ভিডিঅ' চাই আছা বা শুনি আছা তো এইটো এটা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স যেনেকুৱাকে ধৰি লোৱা যে আই এম টিচিং ইউ ইংলিছ নাও মই তোমালোকক এতিয়া ইংৰাজী পঢ়াই আছো ইয়াৰে যিটো মেইন ভাৰ্ব তাৰ লগত আমি কি যোগ কৰিছো তাৰ লগত আমি আইএনজি যোগ কৰিছো যাৰ ফলত আমি গম পালো যে এই বাক্যটো এটা কি টেন্স প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স তোমালোকে এইটো বুজি পালা একেবাৰে সহজ নেক্সট আমি প্ৰেজেন্ট টেন্সৰ 3 নম্বৰ ভাগটোত আহিম আৰু সেই 3 নম্বৰ ভাগটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স কি বুলি ক'লো প্ৰেজেন্ট পাৰফেক্ট টেন্স পারফেক্ট টেন্স এতিয়া ইয়াতে প্রেজেন্ট সেম আছে টেন্স সেম আছে আহিল কোন নতুন সেইটো হৈছে পারফেক্ট মানে আমি কি বুঝো যিটো কাম পারফেক্টলি হৈ গল
এতিয়া কেতিয়া পারফেক্টলি হৈ গল বৰ্তমান সময়ত তাৰ মানে এই মাত্ৰ কিবা এটা কাম যদি আমি শেষ হোৱা বুজাও যেটো বাক্যৰ দ্বাৰা সেই বাক্যটো আমি প্ৰেজেন্ট পারফেক্ট টেন্সত প্ৰকাশ কৰিম ধৰি লোৱা মই তোমালোকক কলো যে I have just reached the station মই এইমাত্ৰ ষ্টেচন পালো মই এইমাত্ৰ ষ্টেচন পালো মানে এইমাত্ৰ ষ্টেচন পোৱা কামটো শেষ হল গতিকে এই বাক্যটো আমি কি টেন্সত প্ৰকাশ কৰিছো প্ৰেজেন্ট পারফেক্ট টেন্সত মই তোমালোকক ইয়াৰে নেক্সট যেটো ভিডিও হ'ব তাত মই গোটেইবোৰ টেন্সৰ ষ্ট্ৰাকচাৰ সমূহ ডিসকাস কৰিম তেতিয়া তোমালোকে গম পাবা যে প্ৰতিটো সেন্টেন্সৰ গাঁথনি বিলাক কেনেকুৱা যেনেকুৱাকৈ মই তোমালোকক কৈছিলো I am teaching you English now তাত মই I সাবজেক্ট লিখিছিলো am be verb লিখিছিলো teach main verb তাৰ লগত ing বহাইছিলো তাৰ পিছত অবজেক্ট লিখিছিলো ইংলিশ তো হেনেকুৱাকৈ তোমালোকৰ now to extension হেনেকুৱাকৈ তোমালোকৰ এইটো এটা ষ্ট্ৰাকচাৰ বেলেগ তো প্ৰতিটো টেন্সৰে প্ৰতিটো ভাগৰে ষ্ট্ৰাকচাৰবোৰ আমি বেলেগ বেলেগ দেখিবলৈ পাওঁ ইয়াত আমি বেলেগ দেখিবলৈ পাইছো ইয়াত I to subject have to আহিছে কিহৰ কাৰণে পারফেক্টৰ কাৰণে আৰু এইটো যে ফাৰ্স্ট পারসন সিঙ্গুলার নাম্বাৰ তাৰ মানে কথা হল কি প্ৰেজেন্ট পারফেক্ট টেন্সৰ তোমাৰ গাঁথনিটো মই ইয়াৰ পিছত কম বাৰু তথাপিও এইবাৰ কৈ দিছো যে সাবজেক্ট প্লাস have oblique has plus V3 plus object plus extension এইটো হৈছে তোমাৰ প্ৰেজেন্ট পারফেক্ট টেন্সৰ বাক্যৰ ষ্ট্ৰাকচাৰ তো সেইমতে আমি সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব যে যদি সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলাৰৰ বাহিৰে বেলেগ হয় তেতিয়া হলে আমি তাৰ লগত have বহাম আৰু যদি সিঙ্গুলাৰ থাৰ্ড পারসন হয় তেতিয়া হলে আমি has বহাম এই জাস্টটো যি আহিছে এইটো তাৰ মানে তোমালোকৰ এটা এক্সটেনশন এইটো তোমালোকে যতে ততে বহাব পাৰা নিজৰ সুবিধা অনুযায়ী আৰু এই যেটো ৰিচ এই ৰিচ ভাৰ্বৰ আমি কি ফৰ্ম লিখিছিলো ভাৰ্বৰ থাৰ্ড ফৰ্ম দ্যাট মিন্স ৰিচড মানে গৈ পোৱা দা ষ্টেচন এইটো অবজেক্ট তো মই এই মাত্ৰ ষ্টেচন আহি পালো তো এইটো বুজি পালা তোমালোকে প্ৰেজেন্ট পারফেক্ট টেন্স সিম্পল কৰি বুজি লোৱা প্ৰথমতে তাৰ পিছত যেতিয়া তোমালোকৰ বেসিকটো ক্লিয়াৰ হ'ব তেতিয়া তোমালোকে ডাঙৰ বা কঠিন সেন্টেন্সবোৰ ক্ৰিয়েট কৰিবলৈ তোমালোকৰ সুবিধা হ'ব আৰু আহা এতিয়া প্ৰেজেন্ট টেন্সৰ একেবাৰে লাষ্ট বাট নট দা লিষ্ট 4 নম্বৰ ভাগটো আৰু সেইটো হৈছে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স এতিয়া তোমালোকে 2 নম্বৰ ভাগটো পাইছা যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স 3 নম্বৰ ভাগটো আমি কি পালো প্ৰেজেন্ট পারফেক্ট টেন্স আৰু সেই দুয়োটা লগ হৈ পেলাই আমি 4 নম্বৰ ভাগটো পালো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স তাৰ মানে আমি কি বুজিম যে তোমালোকে যদি এটা ক্যালকুলেট কৰা পারফেক্টত আমি কি বুজিছিলো এই মাত্ৰ কিবা এটা কাম হেগুৱা ৰাইট কন্টিনিউয়াসত আমি কি বুজিছিলো কিবা এটা কাম চলি থকা এইবাৰ যেতিয়া আমি দুয়োটা একেলগ কৰিলো তেতিয়া আমি বুজিম যে কিবা এটা কাম আৰম্ভ হৈ অতীতত কিবা এটা কাম আৰম্ভ হৈ বৰ্তমানৰ বহু সময়লৈকে যদি কামটো চলি থাকে এতিয়াও যদি কামটো সম্পূৰ্ণ হোৱা নাই তেতিয়া হলে আমি সেই বাক্যটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব পাৰিম ধৰি লোৱা মই এটা এক্সাম্পল দিলো আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে সেই বাক্যটোক মই কেনেকৈ লিখিম it has been raining since morning এতিয়া চোৱা আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে দ্যাট মিন্স ৰাতিপুৱাৰ সময়টো অতিক্ৰম হল নে নাই হল কিন্তু বৰষুণ দিয়া কাৰ্যটো শেষ হৈছে নেকি হোৱা নাই বৰষুণ দিয়া কাৰ্যটো এতিয়াও চলি আছে তাৰ মানে আমি বুজি পালো যে অলপ শেষ হল অলপ সময় গল অলপ কাৰ্য শেষ হল কিন্তু কাৰ্যটো কমপ্লিটলি শেষ হোৱা নাই কাৰ্যটো এতিয়াও চলি আছে গতিকে আমি সেইভাবে এইটো কি সাবজেক্ট এইটো কি have আৰু hasৰ মই তোমালোকক প্ৰেজেন্ট পারফেক্টৰ ষ্ট্ৰাকচাৰত কৈছো যে সাবজেক্টটো যদি থাৰ্ড পারসন সিঙ্গুলাৰ হয় তেতিয়া হলে আমি প্ৰেজেন্টত কি আনো has আনো আৰু এই বিনটো কিয় আনিছো কাৰণ ই কন্টিনিউয়াসত যাব সেইভাবে আমি বিন আনিছো বিনৰ পিছত আমি মেইন ভাৰ্বৰ লগত কি এড কৰিম ing এড কৰিম আৰু তাৰ পিছত since morning মানে since মানে হৈছে পৰা আৰু morning মানে ৰাতিপুৱা আমি যেতিয়া প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য লিখো তাত since আহে তোমালোকে এইটো কথা মনত ৰাখিবা since বা for থকা বাক্য যদি তোমালোকে দেখা পোৱা নিশ্চিত হবা যে সেই বাক্যটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰে হ'ব তো আজি এই 4টা ভাগ আমি ডিসকাস কৰিলো আমি নেক্সট ভিডিঅ ডিসকাস কৰিম past টেন্সৰ ভাগ 4টা
প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটাৰ ষ্ট্ৰাকচাৰ সেইসমূহ কেনেকৈ ক্ৰিয়েট কৰা হয় আৰু কাৰেক্ট টেন্স কেনেকৈ কৰা হয়। তোমালোকে যদি ভিডিঅ'টো ভাল পালা বা কিবা শিকা যেন অনুভৱ হয় তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তোমালোকেও শিকি যাবা, ময়ো শিকাই যাম।